हेलो फ्रेंड्स की खबर मैं निजर आको आहिलो এটা ধুনিয়া ভিডিও লৈ আৰু আমি এতিয়া যাব ওলাইছো গাঁৱত আৰু গাঁৱত কিবা এটা কাম আছে আমাৰ আৰু হেকানে আমি ওলাইছো গাঁৱত যাবলৈ গধূলি হৈছে যোৱাৰ সময় এতিয়া হৰাইঘাট পাই গলো আৰু যাওতে যাওতে আমাৰ আজি ৰাতিয়ে হৈ যাব আৰু আপোনালোকক গৈ দেখাই আছো এয়া আমি আহি পালো ঘৰত আপোনালোকে ভাবিছে যে পেন্ডেল সেন্ডেল দেখি নিশ্চয় কিবা আছে হয় আমাৰ ভতিজা ছোৱালীজনী তুলনি হৈছে আৰু কালি তাই ৰিসেপশন আছে আৰু লগতে কালি তাই গা ধুৱাব একেলগে পাৰ্টিও একেলগে আছে এইকাৰণে আগদিনাখন গুটেবিলাকে এনেকে সবজি কাটি আছে আৰু গান চান লগাই আমাৰ অথৰবতে কি নাচি আছে একদম পুৰা এনজয় কৰি আছে আৰু ৰাতি আমাৰ সবজি কাটা মানুহখিনি গুটে আমাৰ ইয়াতে ভাত খাব এইভাবে সবে ভাতটো খাই আছে এইফালে দাদাজনক দেখিছেনে কি একদম নাচি আছে পুৰা এনজয় কৰিছে আৰু সকলোৱে এনেকে এনজয় কৰি কেনে সব ভাত তাত খালে খাই লৈ সকলো ঘৰত গুচি গল আৰু আমি গুটেকিটা এতিয়া ৰাতি 1টা বজাত বহি এনেকে মেহেন্দি লগাই আছো এয়া কইনাৰ মাক বৰমাক গুটেবিলাকে আমি এনেকে মেহেন্দি লগাই আছো আৰু ডাঙৰ বৰমাকে পুৰা মেহেন্দি লগাই আছে এতিয়ালৈকে এয়া মেহেন্দি লগাই আছে আৰু এনেকে 1টা বজালৈকে আমি বাহিৰতে বহি এনেকে মেহেন্দি লগাই আছো এতিয়া কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব কাৰণ ৰাতিপুৱাটো বহুত কাম আছে কালি সেইভাবে ৰাতি শুই গলো আৰু এতিয়া ৰাতিপুৱা আৰম্ভণিতে দেখাই দিছো আমাৰ ৰান্ধনী আহি পালে আৰু এনেকে ভাত বনাব পুৰা ৰেডি কৰি লৈছে গুটেবিলাক সব বস্তুটো আগদিনাখন কাটি থৈয়ে দিছিলে কিন্তু সব পিয়াজ বিলাক ৰাতিপুৱা কাটিছে আৰু এতিয়া এনেকে বনাবৰ কাৰণে পুৰা যোগাৰ কৰি আছে কাৰণ বহুত আইটেম আছে বনাওতে টাইম লাগিব সেইভাবে এনেকে বনাবৰ পুৰা ৰেডি হৈ গৈছে জপা আহি পালে কাৰণ তুলনি হলে সকলোৱে জানে বেলেগৰ ঘৰত জপা থব লাগে আৰু সেই জপা ধোৱাবৰ দিনা আকৌ লৈ আহে অহাৰ পিছতে কইনা গা ধুৱাই এয়া জপা আহিলে আৰু আমাৰ কইনাৰ মামীয়েকে আদৰি নিব নিয়মখিনি অকমান দেখাই দিছো কাৰণ সবতে নিয়মবিলাক বেলেগ আমাৰ ইয়াতো এনেকুৱা নিয়ম হয় এইকাৰণে নিয়মখিনি অকমান দেখাই দিছো বৰমাই দেখাই দি আছে কেনেকে কি কৰিব লাগে এতিয়া এনেকে পুৰা ৰেডি কৰি আছে কাৰণ ভিতৰত নিয়াৰ পিছতহে কইনা গা ধুৱাব পাৰিব আৰু আমি গুটেবিলাকো এনেকে বাহিৰত ৰখি এনেকে চাই আছো গুটেকিটাই এতিয়া ভিতৰত নিব কইনাৰ ভৰি ধুৱাই কইনাৰ জপা নাগিটাৰ ভৰি ধুৱাই দিয়ে এইফালে চাওক কইনা আমাৰ উঠি আছে বিছনাত আৰু তাই গা ধুৱাবৰ কাৰণে পুৰা ৰেডি হৈ গৈছে কাপোৰবিলাক ৰাতিপুৱাই ধুই দিছে মাকে আৰু এতিয়া কইনাটো অকল গা ধুৱাব আছে এতিয়া মামীয়েকে ৰেডি হৈ লৈছে তাইক দাঙি লৈ যাব একদম দাঙি কেনে তাইক লৈ যাব বা কলৰ গুৰিলৈকে তাৰপিছত গা পা ধুৱাই দিব তাৰপিছত আকৌ ৰিসেপশনো আছে ন আজি সেইভাবে আকৌ ৰেডিও হ'ব লাগিব সেইভাবে তাইক বাহিৰত এনেকে লৈছে কাৰণ 7 দিন তাই ভিতৰত আছিলে সোমাই আজি বাহিৰত ওলাই আনিলে হালধি দিবৰ কাৰণে ৰেডি হৈ গৈছে একদম হালধি দি তাইক ধুনীয়াকে গা পা ধুৱাই দিব কাৰণ 7 দিন তাই গা পা ধুৱাই নাই যাতে
সিহঁতকো দিছে, লগত আমাকো দিছে। ঘৰবিলাকক চবকে এনেকৈ ফাকু লগাই দিছে। কাৰণ এইবিলাক নিয়ম থাকে বহুত, আৰু এইবিলাক নিয়ম ভালো লাগে, বেয়া নালাগে, ভালো লাগে কৰি। বাহিৰত আহি যিখিনি নিয়ম আছে কৰিব লগা, সেইখিনি নিয়মো বাহিৰত ধুনীয়াকৈ এতিয়া কৰি আছে। এনেকৈ লৈ 3 বাৰ ঘূৰিব লাগিব, আকৌ সেৱা কৰিব লাগিব, সেনেকুৱা কিবা নিয়ম আছে। আকৌ এনেই নিয়মবিলাকো কৰি আছে এতিয়া। এইখিনি নিয়ম শেষ হোৱাৰ পিছত কইনা ৰেডি হ'ব, কাৰণ মানুহ আহিব টাইম হৈছে। দেৰি হৈছে গা ধুওঁতে, সেইকাৰণে অকণমান টাইম গ'লে মানুহ আধা আধি আহিছে। আকৌ আয়তীসকলে এনেকৈ নামো ধৰিছে অলপমান। এতিয়া আমাৰ কইনা ৰেডি হৈ গ'ল। আকৌ ৰেডি হৈ বাহিৰত ওলাই আহিলে। এতিয়া ফাইনেল লুক আপোনালোকক দেখাই দিছোঁ। ইয়াত চাওক, আমাৰ কইনাক কেনেকুৱা লাগিছে জনাবচোন। আৰু কইনাক ৰেডি কৰাইছোঁ মই, কেনেকুৱা হৈছে কি হৈছে জনাব। মৰম লাগিছে নে ক'বচোন, কেনেকুৱা লাগিছে। এতিয়া তাই পজ দি আছে, পূৰা একদম ভিডিঅ' বনাই আছে। আৰু ঘৰৰ সকলোকে অকণমান দেখাই দিছোঁ, কাৰণ দিনত বহুত মানুহ হৈছিলে। মানুহ হোৱাৰ কাৰণে মই মানুহবিলাকক ইমান দেখাব নোৱাৰিলোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ। আকৌ এতিয়া অকণমান ঘৰৰ মানুহখিনিকে দেখাই দিছোঁ। চবেই এনেকৈ মানুহবোৰ যাওঁতে অকণমান বহিছে, আৰু কইনাও ফটো উঠি আছে। মা আৰু ভণ্টিহঁতো আহিছিলে। এনেকৈ আহি ভাত তাত খাই বাৰান্দাত এনেকৈ অকণমান ৰেষ্ট লৈছে গোটেইকেইটাই। এতিয়া মাহঁত যাব ওলাব, আৰু এতিয়া কইনা এনেকৈ চবেই ফটো উঠি আছে। আৰু আজিৰ ভিডিঅ' ইয়াতে শেষ। আৰু কেনেকুৱা হৈছে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব।